প্ৰশ্নটো হৈছে আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা। এনসাৰটো এনেকৈ লিখিম, আহোমসকল অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰ পৰা নিজাববীয়া ধৰ্মত বিশ্বাসী লোক আছিল। সোমদেৱ আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা, কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল। জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহৰ প্ৰদৰ্শন কৰিছিল। বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি বাৰী ধন পইচা দান কৰি সত্ৰীয় পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত কৰিছিল, যাৰ ফলত সত্ৰবোৰৰ মাজত ৰাজ অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল। বিভিন্ন সত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ প্ৰতিপত্তি ৰোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। গতিকে গদাধৰ সিংহই আহোমৰ পুৰণি নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰে বিৰুদ্ধে দমন নীতি উপযুক্ত বুলি অনুভৱ কৰিছিল। গদাধৰ সিংহই যেতিয়া পলাই ফুৰিছিল তেতিয়া তেওঁ সত্ৰৰ ভিতৰত সত্ৰাধিকাৰ সকলৰ ক্ষমতা আৰু শক্তি দেখি তবত মানিছিল। সেয়ে ৰজা হৈ তেওঁ সত্ৰৰ ক্ষমতা কৰ্তন কৰিবলৈ উঠি পৰি লাগিছিল। বহুকেইজন সত্ৰাধিকাৰ গদাধৰ সিংহৰ লগত তিষ্ঠিব নোৱাৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। আহোমৰ এই নীতি বেছিদিন নাথাকিল। ৰুদ্ৰসিংহই এই নীতিৰ পুনৰাই পৰিৱৰ্তন আনিছিল আৰু পলাই যোৱা সত্ৰাধিকাৰসকলক পুনৰাই ঘূৰাই আনি স্বৰ্গদেউ গড়গাঁৱৰ সমীপৰ মাজুলীত স্থাপিছিল। ইমানেই নহয়, তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দি ক্ষুদ্ৰ সত্ৰাধিকাৰসকলৰ লগত এক প্ৰকাৰ মনোমালিন্যৰ সৃষ্টি কৰিছিল। এইদৰে ব্ৰাহ্মণ আৰু শূদ্ৰৰ মাজত বিভেদৰ বীজ সিঁচি দুই বৰ্ণৰ মাজত মতান্তৰ বৃদ্ধি কৰিছিল।